নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আগন্তুক এডিআৰই পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ জিকে মাৰাথন সিৰিজৰ এটা ভিডিঅ' লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ হকচোন। আৰু ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে স্ক্ৰীনত দিয়া থকা আমাৰ চেনেলৰ ই-বুকখনত ৮০০০তকৈ অধিক প্ৰশ্নোত্তৰ আছে, যিখন ই-বুক পঢ়ি আপোনালোকে আগন্তুক এডিআৰই আৰু আসাম পুলিচৰ পৰীক্ষাত আপোনাৰ মাৰ্ক বৃদ্ধি কৰিব পাৰে। যদিহে আপুনি এই ই-বুকখন ডাউনলোড কৰি পঢ়িব বিচাৰে তেন্তে ডেসক্ৰিপশনত দিয়া থকা লিংকটোত ক্লিক কৰি নাইবা আমাৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি অতি কম মূল্য পে কৰি এই ই-বুকখন ডাউনলোড কৰিব পাৰে। ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, When was the Bodoland Territorial Council formed? Bodoland Territorial Council কেতিয়া গঠন কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে Bodoland Territorial Council গঠন কৰা হৈছিল। Next question to আছে, who is the current chief executive officer of the Bodoland Territorial Council? Bodoland Territorial Councilৰ বৰ্তমান মুখ্য কাৰ্যবাহী বিষয়া কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি Bodoland Territorial Councilৰ বৰ্তমান মুখ্য কাৰ্যবাহী বিষয়া হ'ল প্ৰমোদ বড়ো। তেওঁ 2020 চনৰ পৰা পৰৱৰ্তী 5 বছৰলৈ Bodoland Territorial Councilৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে থাকিব। Next question to আছে, When was the Guwahati High Court established? গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা কৰা হৈছিল। Next question to আছে, Who wrote the book Aton Buragohai and His Times? Aton Buragohai and His Times নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ডক্টৰ সূৰ্য কুমাৰ ভূঞাই আতন বুঢ়াগোহাঁই এণ্ড হিজ টাইমছ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ পাৰ্চন ফ্ৰম আছাম ৱাজ এৱাৰ্ডেড দ্য টাইটেল অফ দেশভক্ত? অসমৰ কোনজন ব্যক্তিক দেশভক্ত সন্মান দিয়া হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি দেশভক্ত সন্মান দিয়া অসমৰ ব্যক্তিগৰাকী হ'ল তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ গেম ইজ কল্ড চকাৰ? কোনখন খেলক চকাৰ খেল আখ্যা দিয়া হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি আমেৰিকাত ফুটবল খেলক চকাৰ খেল আখ্যা দিয়া হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য ফাদাৰ অফ দ্য কমনৱেলথ গেমছ? কমনৱেলথ গেমছৰ জনক কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ কমনৱেলথ গেমছৰ জনক হ'ল এছলে কুপাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু ৰিচিভ দ্য আছাম ৰত্ন? অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা আছিল মামণি ৰয়ছম গোস্বামী। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ মামণি ৰয়ছম গোস্বামী এৱাৰ্ডেড দ্য আছাম ৰত্ন? কিমান চনত মামণি ৰয়ছম গোস্বামীয়ে অসম ৰত্ন বঁটা লাভ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 2012 চনত মামণি ৰয়ছম গোস্বামীয়ে মৰণোত্তৰভাৱে অসম ৰত্ন বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ৱেৰ ৱাজ দ্য বেংক অফ ভেনিছ এষ্টাব্লিছ ইন দ্য মিডিল এজেছ? মধ্যযুগত ক'ত বেংক অফ ভেনিছ স্থাপিত হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ মধ্যযুগত ইটালীত বেংক অফ ভেনিছ স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ দ্য আছাম গ্ৰামীণ বিকাশ বেংক এষ্টাব্লিছড? কোন চনত অসম গ্ৰামীণ বিকাশ বেংক গঠন কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ 2006 চনৰ 12 জানুৱাৰী তাৰিখে অসম গ্ৰামীণ বিকাশ বেংক প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ৱেৰ ইজ দ্য হেড অফিচ অফ আছাম গ্ৰামীণ বিকাশ বেংক লোকেটেড? অসম গ্ৰামীণ বিকাশ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ গুৱাহাটীত অসম গ্ৰামীণ বিকাশ বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, ৱেৰ ৱাজ কুশল কোঁৱৰ হেংড? কুশল কোঁৱৰক ক'ত ফাঁচি দিয়া হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি যোৰহাট কাৰাগাৰত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ডিড দ্য পিজেণ্ট আপৰাইজিং টেক প্লেচ ইন ৰঙিয়া? কোন চনত ৰঙিয়াৰ কৃষক বিদ্ৰোহ হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ 1893-94 চনত ৰঙিয়াৰ কৃষক বিদ্ৰোহ হৈছিল।
নেক্সট কুৱেশ্যনটো দিয়া আছে where is the regional science center of Assam situated? অসমৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি অসমৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে where is the Arabic language training college located in Assam? অসমৰ ক'ত আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমৰ ৰঙিয়াত আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় অৱস্থিত আৰু এই প্ৰশিক্ষণ মহাবিদ্যালয়খন 1955 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে who was the first British Commissioner of Assam? অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত আছিল ডেভিড স্কট। নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ আছাম এছ'চিয়েশ্যন was formed? কোন চনত অসম এছ'চিয়েশ্যন গঠন কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1903 চনত অসম এছ'চিয়েশ্যন গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে who was the founder of the Assam Association? অসম এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি অসম এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক আছিল মানিক চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ was ডিব্ৰুগড় ইউনিভাৰ্চিটি এষ্টাব্লিছড? কোন চনত ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি 1965 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। হোৱাট ইজ দ্য নেম অফ দ্য মষ্ট পপুলাৰ চিটি ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বাধিক জনসংখ্যা থকা চহৰখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ সৰ্বাধিক জনসংখ্যা থকা চহৰখন হ'ল মুম্বাই। নেক্সট কুৱেশ্যনটো দিয়া আছে গোৱা ইজ চিটুৱেটেড অন দ্য বেংকছ অফ হুইচ ৰিভাৰ? গোৱা কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি গোৱা মাণ্ডৱী নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচিং ষ্টেট অফ চয়াবিন ইন ইণ্ডিয়া? ভাৰতত চয়াবিনৰ সৰ্ববৃহৎ উৎপাদক ৰাজ্য কোনখন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ভাৰতত চয়াবিনৰ সৰ্বাধিক উৎপাদক ৰাজ্যখন হ'ল মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ ইণ্ডিয়াছ ফাৰ্ষ্ট ছেটেলাইট? ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম আছিল আৰ্যভট্ট। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ দ্য ফাৰ্ষ্ট IIT ইন ইণ্ডিয়া এষ্টাব্লিছড ইন 1951? 1951 চনত প্ৰতিষ্ঠা কৰা ভাৰতৰ প্ৰথম IIT খনৰ নাম কি আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি 1951 চনত প্ৰতিষ্ঠা কৰা ভাৰতৰ প্ৰথম IIT খনৰ নাম আছিল IIT খড়গপুৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে গুৱাহাটী ইজ চিটুৱেটেড অন হুইচ বেংক অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ? গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিণ পাৰে অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে when did the পথৰুঘাট ৰেবিলিয়ন টেক প্লেচ? পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি 1894 চনত পথৰুঘাটৰ বিদ্ৰোহ হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে who was the president of the Swaraj Party in Assam during the freedom movement? স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি আছিল তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দ্য চেনচাছ ষ্টাৰ্টেড ইন ইণ্ডিয়া? ভাৰতবৰ্ষত কিমান চনত লোকপিয়ল আৰম্ভ হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ 1872 চনত ভাৰতবৰ্ষত লোকপিয়ল আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে where is the headquarters of NABARD located? নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি মুম্বাইত নাবাৰ্ডৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে when was the border security force formed? সীমান্ত সুৰক্ষা বাহিনী অৰ্থাৎ BSF কেতিয়া গঠন হৈছিল?
ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1965 চনৰ 1 ডিচেম্বৰ তাৰিখে সীমান্ত সুৰক্ষা বাহিনী অৰ্থাৎ BSF গঠন কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে which is the largest cotton producing state in India ভাৰতৰ সৰ্বাধিক কপাহ উৎপাদন কৰা ৰাজ্য কোনখন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ সৰ্বাধিক কপাহ উৎপাদন কৰা ৰাজ্যখন হ'ল গুজৰাট নেক্সট কোৱেশ্চনটো দিয়া আছে ৰাজীৱ গান্ধী নেশ্যনেল ইউথ ডেভেলপমেণ্ট ইনষ্টিটিউট ইজ লোকেটেড ইন হুইচ ষ্টেট কোনখন ৰাজ্যত ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় যুৱ বিকাশ প্ৰতিষ্ঠান অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ তামিলনাডু ৰাজ্যখনত ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় যুৱ বিকাশ প্ৰতিষ্ঠান অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে which is the oldest mountain range in India ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনখন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালাখন হ'ল আৰাৱলী পৰ্বতমালা নেক্সট কোৱেশ্চনটো দিয়া আছে where is the headquarters of Indian Railways located ভাৰতীয় ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ দিল্লীত ভাৰতীয় ৰেলৱেৰ মুখ্য কাৰ্যালয় অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে during whose tenure was the first census conducted in India কাৰ কাৰ্যকালত ভাৰতত প্ৰথম লোকপিয়ল অনুষ্ঠিত হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি 1872 চনত লৰ্ড মেয়ৰ কাৰ্যকালত ভাৰতত প্ৰথম লোকপিয়ল অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে after how many years is a census conducted in India ভাৰতত কিমান বছৰৰ মূৰত লোকপিয়ল অনুষ্ঠিত হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতত প্ৰতি 10 বছৰৰ মূৰত লোকপিয়ল অনুষ্ঠিত হয় নেক্সট কোৱেশ্চনটো দিয়া আছে in which year was O More Apunar Desh officially adopted as the state song of Assam কোন চনত O More Apunar Deshক আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ 1927 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম ছাত্ৰ সন্মিলনত লক্ষ্মীনাথ বেজবৰুৱাৰ O More Apunar Desh গীতটিক আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে which is the minimum age required to become a member of the Rajya Sabha ৰাজ্যসভাৰ প্ৰাৰ্থী হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ৰাজ্যসভাৰ প্ৰাৰ্থী হ'বলৈ ন্যূনতম বয়স 30 বছৰ হ'ব লাগে নেক্সট কোৱেশ্চনটো দিয়া আছে when was the planning commission formed পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1950 চনৰ 15 মাৰ্চ তাৰিখে পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে which commission replaced the planning commission পৰিকল্পনা আয়োগৰ ঠাইত কোনটো আয়োগক গ্ৰহণ কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগক গ্ৰহণ কৰা হৈছিল What is the name of the largest tributary of the Brahmaputra river ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম হ'ল সোৱণশিৰি নৈ নেক্সট কোৱেশ্চনটো দিয়া আছে when was the state of Assam formed অসম ৰাজ্যখন কেতিয়া গঠন কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1950 চনৰ 26 জানুৱাৰী তাৰিখে অসম ৰাজ্যখন গঠন কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে when was the capital of Assam shifted to Dispur অসমৰ ৰাজধানী কেতিয়া দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি 1973 চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল আৰু ইয়াৰ আগতে অসমৰ ৰাজধানী আছিল শিলং নেক্সট কোৱেশ্চনটো দিয়া আছে when was the high court established in Assam অসমত কেতিয়া উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি 1948 চনৰ 1 মাৰ্চ তাৰিখে অসমত উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল আৰু এই উচ্চ ন্যায়ালয়খনৰ নাম আছিল গুৱাহাটী উচ্চ ন্যায়ালয় নেক্সট কোৱেশ্চনটো দিয়া আছে who was the first vice chancellor of the Guwahati University গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন আছিল কৃষ্ণকান্ত সন্দিকৈ নেক্সট কোৱেশ্চনটো দিয়া আছে what is the name of the first college established in Assam
অসমত স্থাপন কৰা প্ৰথম কলেজখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি অসমত স্থাপন কৰা প্ৰথম কলেজখনৰ নাম হ'ল কটন কলেজ নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা মনুমেন্ট অফ মাধৱদেৱছ লিটাৰেৰী লাইফ মহাপুৰুষ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ মহাপুৰুষ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা নেক্সট কোৱেশ্চনটো দিয়া আছে হু ৱাজ দা ফাৰ্ষ্ট ৰেচিপিয়েণ্ট অফ দা আসাম ভেলী লিটাৰেৰী এৱাৰ্ড কোনে প্ৰথমে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভৱেন্দ্ৰনাথ শইকীয়াই প্ৰথমে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হু ৱাজ দা ফাৰ্ষ্ট ৰেচিপিয়েণ্ট অফ দা শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড কোনে প্ৰথমে শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি 1986 চনত কীৰ্তিনাথ হাজৰিকাই প্ৰথমে শংকৰদেৱ বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা নেম অফ দা টেম্পল লোকেটেড ইন দা মণিকুট হিলছ অফ আসাম অসমৰ মণিকুট পাহাৰত অৱস্থিত মন্দিৰটোৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি অসমৰ মণিকুট পাহাৰত অৱস্থিত মন্দিৰটোৰ নাম হ'ল হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু মণিকুট পাহাৰ অসমৰ হাজোত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ নীলমণি ফুকন এৱাৰ্ডেড দা জ্ঞানপীঠ এৱাৰ্ড নীলমণি ফুকনক কোন চনত জ্ঞানপীঠ বঁটাৰে পুৰস্কৃত কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি 2020 চনৰ বাবে 2021 চনত নীলমণি ফুকনক জ্ঞানপীঠ বঁটাৰে পুৰস্কৃত কৰা হৈছিল আৰু জ্ঞানপীঠ বঁটা প্ৰাপ্ত 56 সংখ্যক ব্যক্তি আছিল নীলমণি ফুকন নেক্সট কোৱেশ্চনটো দিয়া আছে when was the Assam Medical College established অসম চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপিত হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1947 চনৰ 3 নৱেম্বৰ তাৰিখে ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হু ট্ৰান্সলেটেড দা ৰামায়ণা ইনটু আছামিজ ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি মাধৱ কন্দলীয়ে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হু ৱাজ দা ফাৰ্ষ্ট আছামিজ চিফ জাষ্টিছ অফ দা গুৱাহাটী হাইকোৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ আছিল হলিৰাম ডেকা নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু নামেৰী নেশ্যনেল পাৰ্ক নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী বৈ গৈছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে জিয়া ভৰলী নৈখন বৈ গৈছে নেক্সট কোৱেশ্চনটো দিয়া আছে when was the presidential rule imposed in Assam for the first time অসমত প্ৰথমবাৰৰ বাবে কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি অসমত 1979 চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল লগতে জানিবলগীয়া যে অসমত মুঠ 4বাৰ ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হু ৱাজ দা ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ দা আসাম সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী আছিল নলিনীবালা দেৱী আৰু তেওঁ 1955 চনত অনুষ্ঠিত হোৱা যোৰহাট অধিৱেশনত সভানেত্ৰী আছিল নেক্সট কোৱেশ্চনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দা আসাম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি ফৰ্মড কিমান চনত অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি গঠন কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1938 চনৰ 3 নৱেম্বৰ তাৰিখে অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি গঠন কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে on which date is Medam Mefi festival celebrated every year Medam Mefi উৎসৱ প্ৰতি বছৰে কোন তাৰিখত পালন কৰা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ Medam Mefi উৎসৱ প্ৰতি বছৰে 31 জানুৱাৰী তাৰিখত পালন কৰা হয় নেক্সট কোৱেশ্চনটো দিয়া আছে which community in Assam celebrates the Medam Mefi festival Medam Mefi উৎসৱ অসমৰ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি Medam Mefi উৎসৱ অসমৰ টাই আহোম সম্প্ৰদায়ৰ লোকে উদযাপন কৰে আজিৰ এই ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই